আমাৰ চাৰিটা ডাঙৰ প্ৰজেক্ট চলি আছে আজি অসমত। এটা হৈছে ইউৰিয়া, এমনিয়া ইউৰিয়া নামৰূপত। এটা হৈছে নুমলীগড় পেট্ৰকেমিকেলছ। এটা হৈছে টাটা ছেমিকণ্ডাক্টৰ। আনটো হৈছে চাপৰত 3200 মেগাৱাট পাৱাৰ। চ' টোটেল যদি আমি চাওঁ এইখিনি প্ৰজেক্টত 1 লাখ কোটি টকা আছে। ইয়াৰ পিছত নেক্সট যিটো আমাৰ আমি কৰিব লাগিব, ছেমিকণ্ডাক্টৰ ইলেক্ট্ৰনিক মেনুফেকচাৰিঙত আমি আৰু 2-3টা মানুহৰ লগত কথা পাতি আছো, আৰু ইয়াত বিদেশী কোম্পানীও আছে। আৰু যিটো সোলাৰ ষ্টৰেজৰ বা গ্ৰীণ পাৱাৰ ষ্টৰেজৰ কাৰণেও ডাঙৰ প্ৰজেক্ট 3-4টা কথা আমি আলোচনা কৰি আছো। গতিকে মই ভাবো যে ডাঙৰ প্ৰজেক্ট আৰু 4-5টা আমি এই সময়ছোৱাত আমি দেখা পাম। আজিৰ দিনত 4টা ডাঙৰ প্ৰজেক্ট চলি আছে। নুমলীগড় ইজ 58,000, নামৰূপ ইজ 12,000 crore, জাগিৰোড ইজ 28,000 crore, আৰু চাপৰত যিটো হাইড্ৰ পাৱাৰ বা কি থাৰ্মেল পাৱাৰ হৈ আছে, ইট ইজ মোৰ দেন 50,000 crore। এটা হিচাপ কৰিলে হ'ব কিমান হ'ব, গোটেইখিনি কৰিলে ডাইৰেক্ট ইনডাইৰেক্টলিটো 1 লাখৰ ওপৰত থাকিব, ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট। কিন্তু ইনডাইৰেক্ট এমপ্লয়মেণ্টটো আকৌ অসমীয়া মানুহে ল'ব নোৱাৰে। বাহিৰত দোকান পোহা যি হ'ব এইবিলাকো বেলেগ মানুহ আহি বহি যায়। আমাৰ ফুটপাথত বহি থকা মানুহবোৰ কোন? এজন এজনকৈ মানুহৰ আমি চেন্সাছ টাইপ ডাটা ল'ম, তেতিয়া আমি বুজি পাম যে আমি কিমান এমপ্লয়মেণ্ট অপৰচুনিটি অসমীয়া মানুহে মিছ কৰি আছে। এতিয়া আগষ্টৰ পৰা চলিব, 16 আগষ্টৰ পৰা 2 মাহ নহয় গুৱাহাটীত প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি ল'ম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ ধুবুৰীৰ পৰা কিমান মানুহ আহিছে, গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে, কামৰূপৰ পৰা, নলবাৰীৰ পৰা, বৰপেটাৰ পৰা কিমান, বা বহুতে কৈ থাকে বিহাৰৰ, বেংগলৰ পৰা কিমান। আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি ছাৰ্ভে কৰিব খুজিছো, কাৰণ ইয়াতে 1 লাখ দোকান আছে। টোটেল গুৱাহাটীত আজিৰ দিনত সৰু ডাঙৰ দৰ্জিৰ পৰা আৰম্ভ পাণ তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1 লাখ বিজনেছ এষ্টাব্লিছমেণ্ট। শ্ব'ৰুম নহয়, ডাবৰ নাৰিকল বিক্ৰী কৰি আছো, কোনোবাই পকৰি বিক্ৰী কৰি আছো, কোনোবাই যিটো এনক্ৰচ কৰি আমি ফ্লাইঅভাৰৰ তলে তলে যিমান দোকান আছে, শাকৰ দোকান, মুৰ্গীৰ দোকান। এতিয়া আপোনালোকে চাব যে নতুনকৈ এবিধ দোকান আহিছে গুৱাহাটীত, আলু পেকেট কিলো ৰাখে আৰু বিক্ৰী কৰি দিয়ে। সেইবিলাক মানুহ কিন্তু আমাৰ অসমীয়া ল'ৰা ছোৱালী নহয়, ক্লাছ 6ৰ ল'ৰা ছোৱালী নহয়। একদম আপোনালোকে দেখিব নতুন এইটো বিজনেছ নতুন আৰম্ভ হৈছে যে 1 কেজি আলু এটা। আৰু শৰাইঘাট ব্ৰিজৰ ওপৰত যিমান ফল মূলৰ দোকান আছে এইবোৰ ক্লাছ 6 নহয়, ক্লাছ 6ৰ বাহিৰত। গতিকে এই গোটেই বিজনেছবিলাক আজি আপোনালোকে মোক কওক যে গুৱাহাটীৰ প্ৰমিনেণ্ট জেগা এখনত মেডিকেল কলেজৰ বাহিৰত আজি 50খন দোকান আছে। আমাৰ অসমীয়া ল'ৰাইটো দোকান কেইখন চলাব পাৰে, আৰু এখন দোকানত প্ৰফিট হয় মিনিমাম পাৰ ডে 10,000 rupees, পাৰ ডে 10,000 rupees। এই গোটেই সমীক্ষাটো আমি 16 আগষ্টৰ পৰা 3 মাহৰ এটা ছাৰ্ভে কৰিম, যাতে অসমীয়া ল'ৰা ছোৱালীখিনিৰ আমি এটা আই অপেনিং কৰিব পাৰো।